So hello students, আজি আমি start কৰিব গৈছো question number 18. So তোমালোকক বিচাৰো তোমালোকে যদি মোৰ channel subscribe নাই, please subscribe and press the bell icon so that you will get the notification of my new video. So আমি start কৰিব গৈছো question number 18. So let's go. Divide 63 in 3 parts in such a way that they form an GP. So এটা আমাক কৈ আছে যে 63 টোক আমি এনেকে তিনটা পাৰ্টছত ডিভাইড কৰিব লাগে যাতে ইহতে কি ফৰ্ম কৰি দে GP means geometric progression and the product of the first two parts আৰু ইহতৰ দুটা পাৰ্টছৰ যেটো প্ৰথম দুটা পাৰ্টছৰ প্ৰডাক্ট আছে product of the first two parts দুটা পাৰ্টছৰ প্ৰডাক্ট ইকুৱেল হ'ব 3/4 times third part. So first of all আমি কনসিডাৰ কি কৰিম যে পাৰ্টছ কেটা কি কি আছে ঠিক আছে so আমি এটা কনসিডাৰ কৰিম let the parts are so আমি কনসিডাৰ কৰিলো পাৰ্টছ কেটা AR square. So আমি পার্টস কেটা কনসিডার করলু AR square. না ইয়াতে কইছে যে ডিভাইড 63 ইন 3 পার্টস. So 63 টো কেনেকে তিনটা পার্টছত ডিভাইড কৰিব আছে যাতে এই তিনটা পার্টছত ডিভাইড কৰিব আছে যেনে এই তিনটা কি ফর্ম কৰিব GP. যেনেকুৱা एग्जांपल এটা বুজাই দিছো মানি লোৱা তুমি এটা নাম্বার আছে তাক তিনটা পার্টছত এনেকে ডিভাইড কৰি যাতে ইহতক এড করলে সেই নাম্বাৰটো ওলাব আৰু তাৰ পিছত ইহতে GP জিওমেট্ৰিক প্ৰগ্ৰেছন থাকিব মানে ইহতৰ কমন ৰেশিওটো সেম থাকিব ঠিক আছে হেতুকে ইয়াতে বুজাই আছে সো ইয়াতে 63 টোক যদি আমি তিনটা পাৰ্টছত ভাগ কৰো তেন্তে এই তিনটা পাৰ্টছৰ সাম কৰিলে 63 আৰু এই তিনটাও পাৰ্টছ কি থাকিব লাগিব জিওমেট্ৰিক প্ৰগ্ৰেছন মানে ডিভাইড কৰিলে মানে কমন ৰেশিও সেম আহিব তো এটো আমি এনেকৈ লিখি পাৰো যে A plus AR plus AR square equal to 63 তো তিনটাৰ সাম কিমান হ'ব 63 এটা ইয়াৰ পৰা আমি দেখি আছো a কমন লব পাৰো সো 1 plus r square equal to 63 now এটো আমি কনসিডাৰ কৰিলো নাম্বাৰ 1 বিকজ ইয়াৰ পিছত আমি এটো ফাৰ্দাৰ সলভ কৰিব নোৱাৰিম বিকজ আমাৰ তাত a আৰু r ভ্যালু নাই নেক্সট আমাক যেটো পাৰ্ট দিয়া আছে এটো কৈছে the product of first two part is equal to 3/4 so again product of first two part equal 3/4 into third part eto enake likhe paro third part okay so product of first two part eto ami likhe paro a into AR is equal to 3/4 times eto third part hogol AR square so ekhini buji paisa না ইয়াৰ পৰা আমি ইয়াতে a ক্যান্সেল আউট কৰি দিলু ইয়াতে এটা r ক্যান্সেল হৈ গল সো ইয়াতে a ইকুৱেল থাকিব 3/4 r সো এটো হৈ গল আমাৰ a ভ্যালু এতিয়া a ভ্যালুটো ইয়াতে পুট কৰিলো সো আমি লিখিম পুটিং a equal to 3/4 r in equation 1 তো equation 1 ত পুট কৰিছো সো ইয়াতে a আছে সো এই জায়গায় আমি লিখিম 3/4 r 1 plus r square equal to 63 now ইয়াতে 3/4 টো আমি ইফালে যাও আৰু r টো মাল্টিপ্লাই কৰিম যদি r plus r square plus r cube equal to হ'ব 63 into 4/3 সো এটা উল্টা হৈ যাব এটো কাটি দিয়া সো ইয়াতে আমাৰ থাকিলে এটো সিধাকে লিখি দিও descending order power so r cube plus r square plus r equal to ajabo eto hoy gol tomar 21 so 21 into 4 hole 84 so ইয়াৰ পৰা আমাৰ এটা ইকুৱেচন আহি আছে স্যাৰ এটা কিউবিক ইকুৱেচন এটা আহি গল যে r cube plus r square plus r minus 84 is equal to 0 now এই কিউবিক ইকুৱেচনটো আমাক সলভ কৰিব আছে সো কেনেকৈ সলভ কৰিম স্যাৰ ইয়াতে এটো সলভ কৰিব কাৰণে ইয়াৰ ফ্যাক্টৰস কিটা জানিব লাগিব যে কি ভ্যালু ইয়াতে পুট কৰিলে এটো ইকুৱেল টু 0 হৈ আছে সো আমি হে ভ্যালুটো ফাইন্ড কৰিব লাগিব সো ফাৰ্স্ট অফ অল ইয়াৰ ভ্যালুটো ফাইন্ড কৰো সো আমি গম পাইছো যে ইয়াতে তোমালোকে এটো কৰি পেলাই চাই লবা মই ভ্যালুটো ইয়াতে লিখি দিছো ইয়াৰ ভ্যালুটো আহিব r - 4 সো এটা ফ্যাক্টৰ হৈ গল তোমাৰ r - 4 ঠিক আছে এটো যদি ইয়াৰ লগত ডিভাইড কৰি দিও সো ডিভাইড কৰিলে আমাৰ এটো আহিছে এটা হৈ গল r square plus 5r plus 21 is equal to 0 তো তোমালোকে এটা জানা নাও
product of two number is equal to 0 when কেতিয়া if r minus 4 equal to 0 or r square plus 5r plus 21 is equal to 0 so ইয়াৰ পৰা আমি পালো r equal to 4 or এই পাৰ্টটো আমাক সলভ কৰিব আছে নাও এই পাৰ্টটো আমি সলভ কৰিব হলে সেটো ফ্যাক্টৰাইজ নহব মিডল টাৰ্ম ফ্যাক্টৰাইজেশন এটা আমি সলভ কৰিব নোৱাৰিম সো ইয়াক আমি ফৰ্মুলা দি সলভ কৰিম সো r equal to minus b plus minus square root b square minus 4ac by twice এটো ফৰ্মুলা সলভ কৰি দিয়া সো 2 into এটো হৈ গল 1 তে minus b হলে তোমাৰ minus 5 plus minus square root b square হলে minus 5 sorry minus নহয় 5 square minus 4 into 1 into c হৈ গল 21 so it is a minus 5 plus minus it equal 25 minus 84 by 2 so it is minus 5 plus minus it is কিমান আহিব so 14 minus 5 হলে it equal 9 আৰু এটা থাকিলে 7 minus 5 so it is minus 59 by 2 now itu further solve কৰিম নৰু because ইয়াতে আমাৰ নেগেটিভ সাইন আহি গৈছে so negative sign means complex number এটা complex number কনসেপ্টটো তোমালোকে ক্লাস 10 ত পাবা so itu আমি সলভ কৰি পাৰিম ইয়াৰ কনসেপ্টটো আমাৰ ইয়াতে নাই so এটা আমি ক্লাস 10 ত সলভ কৰিব পাৰো now এই পাৰ্টটো আমি এনেকৈ এৰি দিম আৰু আমি এটো লৈ পেলে ফাৰ্দাৰ সলিউশনটো চাই আছো so ইয়াত চোৱা এই পাৰ্টটো আমাৰ ইয়াত আছিল so ইয়াত আমি সলভ কৰিছো so r equal to 4 আছিল আৰু a এতিয়া পুট কৰো ইয়াত so ইয়াত a ভ্যালুটো উলাব so putting r equal to 4 in a equal to 3 by 4 into r so itu কি হবে স্যার এটা equal 3 by 4 into r value equal 4 so 4 4 cancel so a equal to equal 3 so আমার a equal to equal 3 আৰু r equal to equal 4 so আমাৰ কি ওলাব দিছে so three parts hey তিনটা parts আমাক ফাইন্ড কৰিব লাগে না what are the parts so ইয়াতে আমি কনসিডাৰ কৰি let the three parts be a ar ar square so ইয়াৰ পৰা আমি লিখি পাৰো therefore the parts are a equal to 3 ar which is equal to 3 into r মান কিমান পাইছিলো সো 4 so 3 4 are 12 আৰু ar square which is equal to 3 into 4 square okay r value 4 আসলে 4 square হলে তোমার 16 16 is 48 so এটো হৈ গল আমাৰ তিনটা সলিউশন of question number 18 now ইয়াৰ পিছৰ কোৱেশ্চনটো আমি কৰিব গৈছো so hello students এতিয়া আমি কৰিব গৈছো question number 19 so তোমালোকে ক'ব বিচাৰো লাইক কমেন্ট এন্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা so আমি স্টাৰ্ট কৰো question number 19 so এটা আমাৰ কি দিয়া আছে abc lie between 2 and 18 মানে abc 2 আৰু 18 2 আৰু 18 ৰ মাজত আছে ইয়াতে কৈছে 2, a, b are in ap মানে 18টা arithmetic progression b, c, 18 are in gp মানে 18টা gp ত আছে তাৰপিছত ইয়াতে দিয়া আছে যে a + b + c = 25 so find abc আমাক abc ফাইন্ড কৰিব আছে now first of all ইয়াতে কৈছে যে abc lie between 2 আৰু 18 তো abc যেটো ভ্যালু হবে 2 আৰু 18 ৰ মাজত থাকিব এটো ফাৰ্স্ট কন্ডিশন হৈ গল সেকেন্ড হৈ গল যে 2, a, b are in ap so এটো ফাৰ্স্ট কন্ডিশন লিখিলাম 2, a, b are in ap তো 18টা arithmetic progression আছে তে arithmetic progression থাকা মানে আমি জানো যে কমন ডিফারেন্স টু সেম হবে সো এটা আমি লিখি পাৰো a minus 2 is equal to b minus a so ইয়াৰ পৰা আমি পাই আছো twice a equal to b plus 2 so a equal to হ'ব b plus 2 by b plus 2 by 2 so এটো আমি a ভ্যালু ৰাখি থলো যদি আমাৰ প্ৰয়োজন হয় এটো আমি ইউজ কৰিম a ফাইন্ড কৰিব কাৰণে নেক্সট কন্ডিশন দিয়া আছে b c 18 are in gp so আমি লিখিলাম b, c, 18 are in gp the geometric progression condition to hol je eto common ratio to same hobo লাগিব তেতে gp হয় so আমি লিখিব পাৰো যদি 18 টা gp আছে তেন্তে এটা common ratio same hobo লাগিব so c by b is equal to 18 by c so ইয়াৰ পৰা আমি লিখিব পাৰো c square equal to 18b আৰু ইয়াৰ পৰা আমি লিখি আছো যে b equal to c square by 18
সো এইটো আমি b ভ্যালু নাম্বার 2 বুলি ধৰি ললো নেক্সট আমাক দিছে যে if a + b + c = 25 সো এইটো a পাৰ্টটো ইয়াৰ পৰা ষ্টাৰ্ট কৰো সলভ কৰিব কাৰণে সো আমাক দিয়া আছে a + b + c = 25 নাও তে ভ্যালু কিটা আমি পুট কৰো সো ইয়াতে a ভ্যালু আছে b + c/2 সো a জায়গাত আমি লিখো b + 2/2 plus b plus c equal to 25 so eto ami enike likhi dilu na 2 de pele jodi multiply hoy that equal b plus 2 plus 2b plus 2c plus sorry eto equal hoy jabo equal to 50 ঠিক আছে বুজি পাইছা এটো LCM লৈ cross multiply কৰি দিলো এটো আহিলে now এটা যে আমাৰ 3b plus 2c is equal to 50 minus 2 eto হৈ গল তোমাৰ 48 okay so ইয়াতে সো b ভ্যালুটো আমি অলৰেডি উলাই থৈছো সো ইয়াতে পুট কৰিম 3 এটো হৈ গল c²/18 কৰ পৰা পালো ভ্যালুটো আমি 2 ইকুৱেচনৰ পৰা পাইছো plus 2c equal to 48 that's why eto ইকুৱেচনত আমাৰ c সেম হৈ গল ইয়াতে কাটি দিব পাৰা 6 so it equals c² plus 6/12 c equal to 48 into 6 so 48 into 6 কিমান হৈ যাব 6 is 48 আৰু এটো আমাৰ 6/24 28 so 288 so এটো আমি যদি ইফালে লনো c² plus 12c minus 288 is equal to 0 so এটো আমি মিডল টার্ম ফ্যাক্টৰাইজেশনৰ যেটো সলভ কৰিম so এটো আমাৰ আহিব c² plus 12c to কেনেকৈ লিখিব পাৰা তে এটো আমি ফ্যাক্টৰাইজ কৰিলে আমি পাম যে 24c minus 12c minus 288 equal to 0 so এটো তোমালোকে ফ্যাক্টৰাইজ কৰিবা মিডল টার্ম ফ্যাক্টৰাইজেশনত যেতে আমি c কমন ললো তে থাকিলে c plus 24 minus 12 কমন ললো c plus 24 equal to 0 so ইয়াতে আমাৰ আহিব c minus 12 it equals c plus 12 sorry 24 equal to 0 so ইয়াৰ পৰা আমি লিখি পাৰি আছো ইয়াৰ পৰা আমি লিখি পাৰিম c minus 12 equal to 0 or c plus 24 equal to 0 so ইয়াৰ পৰা আমি যায় c equal to 12 or c equal to minus 24 so c value 12 নাইবা minus 24 but কোনটো লম so 12 লনে minus 24 so আমাক এটা কন্ডিশন দিয়া আছে যে a b c c value to 2 আৰু 18 ৰ মাজত থাকিব 2 আৰু 18 ৰ মাজত থাকিব so এটো নহব so 12 টো হ'ব so taking c equal to 12 so আমি next part কৰিব গৈছো so এটো লিখি দিবা not possible condition আমাৰ দিয়া আছে এটো হিচাপত আমি লিখি দিলো not possible so c equal to 12 putting so ইয়াতে আমি কি কৰিছো putting c equal to 12 in এটা কোড পুট কৰি দিও so c value কত আছে so এটো তো b ইয়াতে পুট কৰি দিও 12 so it is 12/18 in 2 so b equal to এটো হৈ যাব c equal c²/18 আসলে it equal 12 square to আমি 12 into 12/18 লিখি দিলো দুটা 6 দি কাটা গৈছে 2 times 3 times to 4 times so b equal to আমাৰ আহি গল 8 ঠিক আছে এতিয়া আমাক লাগিব a value এটা সো a value to number 1 আছে so a value কি লাগিব তোমাক b so putting b equal 8 in 1 so a equal to hobo b plus 2/2 so this is equal to b value equal 8 plus 2/2 which is equal to 10/2 which is equal to 5 therefore a equal ahi gol tomar 5 b equal ahi gol 8 and c equal ahi gol 12 so these are values of a b c so ami kori lolo question number 19 here pisor next question to koribo so hello students now we are going to do question number 19 so let's start question number 19 so eta ki dia ase sum of two terms is 100 mane duta terms ase ehator sum to equal 100 their arithmetic mean and geometric mean mane ehator arithmetic mean and geometric mean respectively a and g to a and g dia ase jodi a is to g equal to 5:4 mane ehator ratio duta
তোমাৰ এৰিথমেটিক মিন আৰু জিঅ'মেট্ৰিক মিন যেটো দুটা আছে হেতৰ ৰেশিও 5:4 দিয়া আছে ফাইন টু টার্মস আমাক দুটা টার্মস ফাইন কৰিব আছে তো প্ৰথমে কনসিডাৰ কৰলো লেট টু টার্মস আর আমি কনসিডার কৰিম এটো x আৰু y তো আমি দুটা টার্মস লৈ ললো x আৰু y এতিয়া ইয়াতে কৈছে x + y = 100 x + y = 100 sum of two term কিমান দিয়া আছে 100 next কৈছে their arithmetic mean so am of x and y = কিমান আছে a so এটা আমি কেনেকৈ লিখিব সো arithmetic mean কেনেকৈ লিখে sum of terms by 2 ঠিক আছে তাৰ মানে x + y/2 = a এতিয়া ইয়াতে সো x + y ভ্যালুটো আমাৰ দিয়া আছে এটা নাম্বাৰ 1 বুলি লিখি দিবা যেটো গল 100/2 = a so ইয়াৰ পৰা আমি লিখিব পাৰো a = 50 এটো লিখিবা ইউজিং 1 so a ভ্যালু আমি পাই গলো নেক্সট আমাক সেকেন্ড কন্ডিশন দিয়া আছে যে জিওমেট্রিক মিন ইজ g gm of x and y is g তো জিওমেট্রিক মিনটো কেনেকৈ লিখে জিওমেট্রিক মিনটো লিখি হেতৰ square product of square root product of their square root so a times b sorry yete a b নহয় x y hobo so it equal x y now yate so a value amata rahi gol etu x y to ami lololu etu ami loisu number 1 tar pisot a value ami pai golo etu ami lololu number 2 so duta আমি লিখি ললো নেক্সট দিয়া আছে a = g = 5/4 তো এটো কন্ডিশন আমি ইউজ কৰিম সো ইয়াতে লিখি দিয়াছো a = g = 5/4 সেৰ পৰা আমি লিখিব পাৰো a/g = 5/4 a ভ্যালু আমাৰ তাত অলৰেডি আছে a ভ্যালু আমি পাই গৈছো 50 সো 50/g = 5/4 সেৰ পৰা g/50 লিখে পাৰো g/50 = 5/4 so g = হ'ব 5/4 into 50 ঠিক আছে so g ভ্যালু কিমান আহিব স্যার নাও এটা 40 ক্যান্সেল না যাব so এটো উল্টা হৈ গল এটো মই উল্টা নকৰিলো ৰবা এক মিনিট ওকে এটো 5/4 আছে 5/4 it was out tomar 4/5 so 4/5 হৈ গল তেতে 50 দি ফেলে গলে 4/5 into 50 so it is 10 so g value আই গল তোমার 40 so a value আমাৰ আহিলে 50 আৰু g value আই গল তোমাৰ 40 আৰু তে g value যেটো আছিল এটো কি আছিল √xy ইয়াৰ প্লেছত আমি লিখি পাৰো √xy = 40 এটো কোৰ পৰা লিখিছো ইউজিং 2 so এখিনি আমাৰ আহি গল নাও ইয়াৰ পৰা আমি লিখি পাৰো xy = 40² so xy আমাৰ আহি গল 1600 এটা সোয়া আমাৰ ইয়াতে x + y = 100 আছে আমাক ফাইন্ড কৰিব আছে x + y so ইয়াতে দুটা টার্মস সাম 100 দি আছে আমি যদি আৰু এটা ইকুয়েশন উলাইলে পাৰো তেন্তে দুটা ইকুয়েশন লিনিয়াৰ ইকুয়েশন ইন টু ভেৰিয়েবল হৈ যাব লিনিয়াৰ ইকুয়েশন ইন টু ভেৰিয়েবল হৈ যোৱাৰ লগে লগে আমি এটো সলভ কৰিব পাৰিম আইদাৰ প্লাস অর মাইনাস কৰি পেলাই ইয়াৰ পৰা আমি y টো এলিমিনেট কৰিলে x টো ওলাব y আৰু x ৰ ভ্যালুটো y টো পুট কৰিলে y ভ্যালু ওলাই যাব সো হেনেকে আমি ট্রাই কৰিম যে ইয়াতে এটো চেষ্টা কৰিম আৰু এটা এনেকে ইকুয়েশন এটা বনাবলে ঠিক আছে কিন্তু আমাৰ এটো xy = 1600 হৈ আছে সো আমি কি কৰো এনেকে এটা কন্ডিশন ইউজ কৰো যত এটো আৰু এটো টার্মস দুটা থাকে সো আমি লিখিম we know that x minus y whole square equal to x plus y whole square plus minus 4xy so etu condition আমি জানো এটো ফর্মুলা so ইয়াতে x minus y whole square equal to etu আহিব x plus y etu 100 আছে so it is 100 square minus 4 times xy আমাৰ কিমান আহিছিলে 1600 so etu 1600 পুট কৰি দিও so ইয়াতে আমাৰ হে x minus y whole square equal to 10000
মাইনাছ 6400 সো ইয়াতে কি আহিছে চোৱা এতিয়া আমাৰ আহিলে x minus y whole square equal to 3600 so x minus y equal to হৈ যাব square root 3600 so x minus y equal to হৈ যাব তোমাৰ এটো 60 এটো আমি কনসিডাৰ কৰি ললো সো এটো নাম্বাৰ 2 এটো নাম্বাৰ 1 নাম্বাৰ 2 এটা মিলি ললো নাম্বাৰ 3 সো দুটা ইকুয়েশন আমাৰ তাত আহি গল এটা গল x plus y আৰু এটা গল x minus y এটা দুটাকো আমি প্লাস মাইনাস কৰি দিম তো ইয়াতে যদি আমি প্লাস কৰো তো ইয়াতে y by cancel হৈ যাব সো আমি কৰি দিম 1 plus 3 তো ইয়াতে সোয়া 1 plus 3 কৰিলে তোমাৰ x plus y plus x minus y equal to হৈ যাব 100 plus 60 y by cancel এটো 2x equal to 160 so x equal to হৈ গল তোমাৰ 80 so x ভ্যালু পাই গলো তে x ভ্যালুটো আমি ইয়াতে ইকুয়েশন 1 ত পুট কৰি দিম so putting x equal to 80 in 1 so x plus y equal to হৈ গল তোমাৰ 100 so ইয়াতে 80 plus y equal to 100 so y equal to হৈ যাব তোমাৰ 20 therefore terms are কি কি হ'ব terms কিটা এটা গল x equal to 80 আৰু y equal to 20 so 80 and 20 so friends আমি question number 20 কৰি ললো আৰু ইয়াৰ পিছৰ ভিডিওত আমি বাকিৰা question কৰিম তেতিয়ালৈকে thanks for watching